শ্বহীদ RB365 ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি সন্ধিয়া 7 বজাত চাংখাৰী ধূপাতৰিস্থিত হৰিপ্ৰিয়া ফেমিলি ৰেষ্টুৰেণ্টৰ বাকৰিত RB365 ৱেব পৰ্টেলৰ উদ্যোগত কলকাতাৰ RG কৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ ডক্টৰ মৌমিতা দেৱনাথক দৰ্শন কৰি হত্যা কৰা চিকিৎসকগৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। RB365 ৱেব পৰ্টেলৰ পৰিয়ালবৰ্গ হৈ চিৰঞ্জীৱ কলিতা, পাৱন নীল কাশ্যপৰ লগতে হৰিপ্ৰিয়া ফেমিলি ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী ৰাজীৱ বড়োৱে চিকিৎসকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায় আৰু মৃতকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চাংখাৰী থানাৰ আৰক্ষী বিষয়া ভৰত দলৈ এই ঘটনাৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। সভাত 1 মিনিট সময় চিকিৎসকগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয়। সাংবাদিক ভৱেশ কুমাৰ নাথে আদৰা অনুষ্ঠানটোত দেৱাশিষ দাস, সৌৰভ ভৰালী, সাংস্কৃতিক কৰ্মী ভৱেশ নাথ যোগী, আনিছুৰ ৰহমান, অমূল্য লহকৰ, সমুজ্জ্বল প্ৰিয়ম, সঞ্জু ভাস্কৰ দাস, কৃষ্ণা ডেকা দাস, কুইন নাথ, হৰিপ্ৰিয়া ফেমিলি মাৰ্টৰ সমূহ কৰ্মচাৰীক গ্ৰহণ কৰি গভীৰ শোক প্ৰকাশ কৰে আৰু কলকাতাৰ ঘটনাটো যাতে কাৰো লগতে দ্বিতীয়বাৰৰ বাবে সংঘটিত নহয় তাৰ বাবে চৰকাৰক দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ভাৰতবৰ্ষ কঁপাই যোৱা ৱেষ্ট বেংগলৰ কলিকতাৰ ডক্টৰ মৌমিতা দেৱনাথৰ যি ঘটনা সংঘটিত হৈছে সকলোৱে জ্ঞাত আৰু সকলোৰে বুকু কঁপি উঠিছে আৰু তেখেতৰ আত্মাৰ চিৰশান্তি মই কামনা কৰিছোঁ। মই ভগৱন্তৰ ওচৰত, আল্লাহৰ ওচৰত, ঈশ্বৰৰ ওচৰত দোৱা কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মাই সদায় চিৰশান্তি লাভ কৰে। মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণই ভগৱত গীতাত কৈছে যেতিয়া এই পৃথিৱীত নাৰী সমাজে সন্মান পাব, মৰম পাব, শ্ৰদ্ধা পাব, তেতিয়াই সমাজখন বা পৃথিৱীখন ধুনীয়া হৈ থাকিব। আৰু যেতিয়াই এই পৃথিৱীত নাৰীক উপলঙা কৰিব, তুচ্ছ তাচ্ছিল্য কৰিব, মাৰপিট কৰিব, অত্যাচাৰ কৰিব আৰু তেতিয়াই দ্বিতীয় মহাভাৰত হ'ব। আৰু এই কথা স্বয়ং ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে। আৰু ডক্টৰ মৌমিতা দেৱনাথৰ যি ঘটনা, সেই ঘটনা এদিনৰ ঘটনা নহয়। আচলতে মহাভাৰতৰ পৰা আজিৰ কলি যুগলৈকে এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে। আমি দেখিও নেদেখা ভেজুৰি আহিছোঁ। এই ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম আৰক্ষী আঞ্চলিক প্ৰধান GP সিং ডাঙৰীয়া, STF ফ'ৰ্চৰ চিফ ডক্টৰ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াকো মই অনুৰোধ কৰিম এই ক্ষেত্ৰত তেখেতসকলে ভাল এখন আইন আনক। এই ক্ষেত্ৰত তেখেতসকলে কঠোৰ ব্যৱস্থা কৰক। ধৰ্ষণ কৰা মানুহকে যাতে ফাঁচি দিয়ে, নহ'লে মুকলি আকাশৰ তলত তেখেতসকলক এনকাউণ্টাৰ কৰে। আৰু শেষত মই পুনৰবাৰ ডক্টৰ মৌমিতা দেৱনাথৰ শ্ৰদ্ধাঞ্জলি মই কামনা কৰিছোঁ আৰু তেখেতৰ চিৰশান্তি মই কামনা কৰিছোঁ। ধন্যবাদ। ডক্টৰ মৌমিতা দেৱনাথৰ যি কলিকতাত হত্যাকাণ্ড হ'ল তাক মই গভীৰ ভাষাৰে গৰিহণা দিছোঁ। এই ঘটনাটো মানৱ সমাজৰ কাৰণে বহুত লজ্জাজনক ঘটনা আৰু যিসকলে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে পশ্চিমবংগ চৰকাৰক, প্ৰশাসনক তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ বাবে মই দাবী জনাইছোঁ আৰু পুনৰবাৰ ডক্টৰ মৌমিতা দেৱনাথৰ আত্মাৰ চিৰশান্তি কামনা কৰি জনম